এতিয়া গাঁৱত থাকিলে খোজ কঢ়া মজাকৈ হৈ থাকে, কিন্তু গুৱাহাটীত ইমান বেছি খোজ কঢ়া নাযায়, গাড়ীতে ডিউটিত অহা যোৱা কৰে। তো আজি সেইকাৰণে চান্স পাই পেলাই মই ভাবিলোঁ নহয় অকণমান খোজ কঢ়াওঁ। এতিয়া বজাৰো কৰিব আহিছোঁ, খোজো কাঢ়িব আহিছোঁ নে কি? কি বজাৰ? অকণমান অ'কে, দুটা আৰু বজাৰটো হ'ব, অলপ খোজ কঢ়া হ'ব। এতিয়া ভেৰাইটি চব্জি, এইটো কাচকল, তাৰপিছত এইফালে ৰঙালাও, এইফালে ধনিয়া, এয়া বিলাহী, পিঁয়াজৰ নেকি? পিঁয়াজৰ পাত, কবি, এতিয়া লাওকেইটা চোৱা, ডাঙৰ ডাঙৰ লাও। কি লাগে তোমাক? কাঠ আলু আৰু ৰঙালাও আৰু কিহে বনাবা? চয়াবিন, সৰু আলু। অঁ বা, এইকেইটা লাও নে কি? এইটো বেলেগ দেখোন, এয়া পকা ভাৰ্চনটো নেকি? যেতিয়া মানে বিহুৰাণী ৰান্ধনি হয় তেতিয়া এইটো চিটুৱেশ্যন হয় মানে। কি এইটো কি বনাবা এতিয়া? কণী, বিলাহী এনেকে দি পেলাই অলপ বেলেগ ষ্টাইলত মানে। খানা বিৰাট টেষ্টি দেই। আচ্ছা, যি নহওক বাৰু, আমি যিহেতু ফেব্ৰুৱাৰীত মাজুলী গৈ আছো, যদি কোনোবাই মাজুলীৰ পৰা মিচিং সম্প্ৰদায়ৰ যদি কোনোবাই চাই আছে মোৰ ফ্ৰেণ্ড, তেতিয়াহ'লে মেছেজ এটা কৰিব, ইনষ্টাগ্ৰামত হওক নিৰুৎপল চলিহা বুলি আছে, বা কমেণ্ট হ'লেও কৰিব, আপোনালোকৰ ঘৰত এসাঁজ খোৱাকৈ। মইতো পৰালৈকে সৰু সুৰাখিনি কৰি আছো, এওঁনো কি কৰি আছে? অ' জান, কি কৰি আছা? ব্ৰেড কি কৰিবা? বাটাৰ দিবা নেকি? একদম খালি অকল সেকিবা? জাষ্ট সেকিম আৰু একদম ধুনীয়াকে সেকি মেলি ধুনীয়াকে খাম। তাৰপিছত কি হ'ল? হে কি হৈছে? কেনেকুৱা কৈছাচোন, ভয় খাই গৈছো মই। হেল্থৰ কথা কোনো গুৰুত্ব নিদিয়া। তুমিতো ফিজিঅ'থেৰাপিষ্ট এজনক দেখাই ল'ব পাৰা। মই কিমান দিন কৈ আছো জান, থেৰাপিটো লৈ ল'ব লাগে। বস্তু বাঢ়িলে বাঢ়ি গৈ থাকেতো। কিয়, তোমাৰ সেই চিনাকি কিবা দাদা এজন আছিলচোন বেলতলা, এদিন ফোন কৰিছিলে দেখোন, এদিন পাতি আছিলা যে। যাবতো পাৰা, নোযোৱাহে। মোক মাতিছিলো, আজি গৈ আহো নেকি? ডিঙিৰ বিষ, হাতৰ বিষ, কঁকালৰ বিষ বা ভৰিৰ বিষ, যদি আপোনালোকৰ ঘৰত পেৰালাইচিছ ৰোগী অথবা নাৰ্ভৰ ৰোগী আছে, তেতিয়াহ'লে আপোনালোকক দিবলৈ লৈছোঁ এটা ইম্পৰ্টেণ্ট তথ্য। খুব কম টকা খৰচ কৰি কম দিনত বিচনাত পৰি থকা ৰোগীজনক আপুনি সুস্থ কৰি ল'ব পাৰে। বৰ্তমান মই আছোঁ লখৰাৰ পৰা লালগণেশ যোৱা ৰাস্তাটোত। আপোনালোকে সুচিত্ৰা বেকাৰী, এই অঞ্চলৰ মানুহে সকলোৱে চিনিয়ে পায়, আৰু তাতে যদি আপোনালোকে আহে সাৰদা এণ্ড কালিৰাম দাস মাৰ্কেটলৈকে আহক, তেতিয়াই আপোনালোকে পাব মা ফিজিঅ'থেৰাপি ক্লিনিক। বলক ভিতৰলৈকে যাওঁ, কি চলি আছে সকলোবিলাক আপোনালোকক দেখুৱাম। ৰাজধান লৈ মই সোমাই আহিছোঁ মা ফিজিঅ'থেৰাপি ক্লিনিক, আৰু মই জানিবলৈ চেষ্টা কৰিম এজন অসুস্থ মানুহক ইয়াত কেনেকৈ সুস্থ কৰা হয়, খোজ কাঢ়িব নোৱাৰা মানুহ এজনক কেনেকৈ খোজ কাঢ়িব পৰা কৰি ইয়াৰ পৰা পঠিয়াই দিয়ে সেই বিষয়ে। क्या हुआ था? फ्रैक्चर थाई बोन में। अच्छा, कैसे हुआ था? बाइक ने ठोक दिया था। अच्छा, कितना दिन हुआ? 4 महीना हो गया। अभी कैसा है? ठीक है। মই বিৰাজদাৰ পৰা জানিব বিচাৰিম, বিৰাজদা কি হৈছিলে, কেনেকুৱা পৰ্যায়ত আহিছিল আপোনাৰ ওচৰলৈকে? যেতিয়া ইয়াৰ আপোনাৰ এই ফিমাৰ বনটো ফ্ৰেকচাৰ হৈছিলে, অপাৰেশ্যন হোৱাৰ পিছত ইয়াৰ মানে ভালদৰে খোজকাঢ়িব পৰা নাছিল। ঘৰত থকাৰ কাৰণে তাৰ নি জইণ্টটো ষ্টিফ হৈ গৈছিল, ৱাকাৰত ধৰি ধৰি খোজকাঢ়িবলগীয়া হৈছিলে। তো আমাৰ ইয়াত যেতিয়া আহিলে আমি চালোঁ, চাই পেলাই দেখিলোঁ যে ই মানে আঁঠুটো কোচাব নোৱাৰে। তো সেইকাৰণে আমি এক্সাৰচাইজ কৰিলোঁ। তাৰ লগতে আমি এটা মেচিন জৰিয়তে তাক ট্ৰিটমেণ্ট কৰি আছোঁ। এইটো CPM মেচিন বুলি কয়। আচলতে কি হয়, যেতিয়া আমাৰ বিষ ভাগে, ভৰি ভাগে, তেতিয়া আমি কি হয়, বিষৰ কাৰণে ব্যায়ামবিলাক ভালদৰে নকৰোঁ, যাৰ কাৰণে কি হয়, আমি যিটো ৰেঞ্জত আঁঠুটো কোচাব লাগে বা নিটো বেণ্ড কৰিব লাগে আমি কৰিব নোৱাৰোঁ, যাৰ কাৰণে আঁঠুটো ষ্টিফ হয় বা ভালদৰে খোজকাঢ়িব নোৱাৰে। তাৰ কাৰণে আমি CPM মেচিনটো ইউজ কৰিছোঁ। ইয়াতে আমি এংগলটো ছেট কৰি পেলাই গ্ৰেজুৱেলি লাহে লাহে আমি আঁঠুটো বেণ্ড কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আজি মোটামুটি 20-30 দিনৰ ভিতৰত তাৰ 90% সি এতিয়া ফিট
প্ৰথমতে ৱাকাৰ লৈ আহিছিলে আমাৰ ইয়ালৈ আহোঁতে, এতিয়া ৱাকাৰ নোহোৱাকৈ সি নিজে খোজকাঢ়ি যাব পাৰে। মানে এই মেচিনটোৱে কাম কৰি এই মেচিনটো কাম কৰে। আমি এক্সাৰচাইজ কৰাইছোঁ, নি ষ্টেণ্ডিং এক্সাৰচাইজ কৰিছোঁ, মাচুলবিলাকৰ জোৰ আনিছোঁ, যাৰ ফলত সি এতিয়া নিজে ৱাকাৰ নোহোৱাকৈ কাকো নধৰাকৈ খোজকাঢ়িব পৰা হৈ গৈছে। বাইদেউৰ সমস্যাটো হৈছিলে বেলছ পালচি বুলি কয়, মুখৰ এটা ছাইডৰ মানে মাংস পেশীবিলাক দুৰ্বল হৈ গৈছিলে। চকুটো জপাব পৰা নাছিলোঁ, খোৱা লোৱাত অলপ অসুবিধা হৈছিলে, মানে মুখখন ভালকৈ মেলিব নোৱাৰি। এতিয়া অকণমান ভাল পাইছোঁ আৰু। আজি 4 দিনমান হৈছে, বেছি দিন হোৱা নাই, তো আগতকৈ ডেভেলপ হৈছে। আমি ইয়াতে ফেচিয়েল মাচল ষ্টেণ্ডিং এক্সাৰচাইজবিলাক কৰাই আছোঁ, তাৰ লগতে ষ্টিমুলেশ্যন, নাৰ্ভ ষ্টিমুলেশ্যন দি পেলাই তেওঁ মাচল আৰু নাৰ্ভটো অকণমান ষ্টিমুলেশ্যন দি আছোঁ। তো আগতকৈ বহুতখিনি ডেভেলপ হৈছে। আমাৰ ইয়াত আমি বিভিন্ন ধৰণৰ ৰোগীক চিকিৎসা কৰোঁ, ফিজিঅ'থেৰাপি চিকিৎসা কৰোঁ, যেনেকৈ ষ্ট্ৰক হোৱা, পেৰালাইচিছ হোৱা বা আঁঠুৰ বিষ, ডিঙিৰ বিষ, কঁকালৰ বিষ বা ফ্ৰেকচাৰ হৈ খোজকাঢ়িব নোৱাৰা, এনেকুৱা বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা আমি ইয়াতে কৰি আহিছোঁ। তুমি দেখিছা আমাৰ এখেত আহিছে, এখেতে ধৰি লোৱা আজি মোটামুটি আমাৰ তাত এক্সাৰচাইজ কৰি আগতকৈ বহুতখিনি উপকৃত হৈছে। যদিহে আপুনি নাৰ্ভৰ অসুবিধা পাই আছে, তেতিয়াহ'লে এই মেচিনটোৱে আপোনাক সুস্থ কৰি তুলিব। কেনেকৈনো কাম কৰে সেই বিষয়ে মই জানিম। এইটো আমি গেলভেনিক ষ্টিমুলেশ্যন ইউজ কৰি আছোঁ। ইয়াৰ জৰিয়তে একচুৱেলি কি হয়, আমাৰ নাৰ্ভৰ ষ্টিমুলেশ্যন দিওঁ, য'ত আপোনাৰ চেঞ্চৰী বা হওক, মটৰ হওক, নাৰ্ভৰ যিখিনি নাৰ্ভটো আমি ষ্টিমুলেশ্যন কৰি তাক আমি ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ৱৰ্ক ফ্ৰম হোম, ঘৰত বহি বহি কাম কৰে, বাইক বেছিকৈ চলায়, গাড়ী বেছিকৈ চলায়, তাৰ কাৰণে আৰম্ভ হয় কঁকালৰ বিষ। তো এটা উন্নত পদ্ধতিৰে এই কঁকালৰ বিষ নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকা হৈছে ইয়াত। মই সুধিম, এইটো কি মেচিন হয়? এইটো আমি IFT বুলি কওঁ, ইণ্টাৰফাৰেঞ্চিয়েল থেৰাপি। ইয়াৰ জৰিয়তে আমি কঁকালৰে হওক বা ডিঙিৰ হওক, মেলিছ স্পণ্ডলাইটিছ ধৰণৰ বা ফ্ৰজেন চ'লজাৰ, যিবিলাক মানুহ ধৰি লওক হাত দাঙিব নোৱাৰে বা ডিঙি বিষৰ কাৰণে ডিঙি ঘূৰাব নোৱাৰে বা কঁকালৰ বিষ, এনেকুৱা ধৰণৰ বিষ উপশম কৰিবৰ কাৰণে এই মেচিনটো আমি ব্যৱহাৰ কৰোঁ। আৰু এই ব্যৱহাৰ কৰাৰ পিছত মানুহ খুব সোনকালে সুস্থ হোৱা আমি দেখা পাইছোঁ। মানে যিকোনো কঁকালৰ বিষ? হয়, কঁকালৰ বিষ ধৰি লওক, আমাৰ মানুহে আজিকালি সাধাৰণতে কৈ থাকে মোৰ শ্লিপ ডিস্ক হৈছে, কঁকালৰ বিষ বা চাইটিকা, ভৰিলৈকে মানে জিনজিনাই থাকে, এনেকুৱা ধৰণৰ যিবিলাক বিষৰ কাৰণে মানুহে অসুবিধা পায়, ঠিক সেই মানুহবিলাকৰ কাৰণে আমাৰ ফিজিঅ'থেৰাপিৰ IFT বুলি কয় মেচিনটো। এই মেচিনে খুব কম দিনৰ ভিতৰত ভাল উপশম পায়। আমি তেনেকৈ পেচেণ্ট চিকিৎসা কৰি আছোঁ। নিশ্চয়। যিটো মোৰ প্ৰব্লেম চলি আছে, কঁকালৰ বিষ, মোৰ ভিডিঅ' যিসকলে চাই আছে গমে পায়, কঁকালৰ বিষত মই ৰ'ব নোৱাৰোঁ, বিশেষকৈ বাইক বেছি চলোৱাৰ কাৰণে। আৰু ময়ো এই ট্ৰিটমেণ্টটো আজি ল'ম অলপ পিছত। এতিয়া যিসকলে ইয়ালৈকে আহি ফিজিঅ'থেৰাপি কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে মই এড্ৰেছ আৰু কণ্টেক্ট নাম্বাৰ দি থৈছোঁ। কিন্তু এনেকুৱা কিছুমান ৰোগী আছে যিয়ে একেবাৰে বিচনাৰ পৰা উঠিবই নোৱাৰে, তেওঁলোকৰ কাৰণে কি ব্যৱস্থা আছে? হয়, আমি তেওঁলোকক ঘৰলৈ গৈ ঘৰত চোৱা ব্যৱস্থা আছে আমাৰ। আমি হোম ভিজিট ফেচিলিটি আমাৰ এভেইলেবল আছে। যিসকল ৰোগী ধৰি লওক ষ্ট্ৰক, পেৰালাইচিছ এনেকুৱা ধৰণৰ ৰোগী ঘৰতে আছে, তেওঁলোক চেণ্টাৰলৈ আহিব নোৱাৰে, তেখেতসকলক আমি ঘৰত গৈ চিকিৎসা কৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। আমাৰ লগত যোগাযোগ কৰিলে হ'ল, আমি তেওঁলোকক ঘৰত গৈ ফিজিঅ'থেৰাপি যি ট্ৰিটমেণ্ট লাগে সেইখিনি আমি ভালদৰে চাহ চিতা কৰি ট্ৰিটমেণ্ট কৰি দিওঁ। খুব ধুনীয়া। গতিকে মই ভাবোঁ যে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' হ'ল। আপোনালোকে অকণমান জানিবলৈ পালে এই ভিডিঅ'টোৰ যোগেদি। আৰু এনেকুৱা যদি ৰোগী আপোনাৰ যদি ঘৰত আছে বা আপোনালোকে যদি কিবা সমস্যা পাই আছে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া বা ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে ডক্টৰ ছাৰৰ সৈতে। আহক, মোৰ যিহেতু কঁকালৰ বিষ এটা হৈ আছিল, তাৰে ট্ৰিটমেণ্ট এতিয়া আৰম্ভ হ'ব। উঠি ল'লোঁ, বিচনাত ধুনীয়াকৈ শুই লওঁ। এইটো আকৌ চবতকৈ আৰামৰ কাম এইটোৱে জীৱনত, এই শোৱাটো। এই ধুনীয়াকৈ শুই দিলোঁ। এতিয়া কি কৰে আৰু ৰাইজে কৰিব আৰু। মুঠতে মই কঁকালৰ বিষটো ভাল পাব লাগে ভাই, বহুত জ্বালা খাইছোঁ। ভয়ংকৰ মেচিন দেখি ভয় খাব নালাগে, একদম ধুনীয়া লাগিছে, যেন কোনোবাই মালিচ দি আছে, এনেকুৱা টাইপ মানে ফিলিংছটো। মই কৈ দিলোঁ, নিজে লৈ পেলাই পালোঁতো, মজা। বা মিঠাই খাইছে ন? মেংগ' নেকি? কি মিঠাই এইটো? হেৰি মেংগ' ৰসমলাই। বা তামাম দেখোন। এইটো মাটিৰ নেকি? মাটি। হে, মজা লাগিছে। প্ৰশাসনিক বিষয়া হোৱাৰ খুচিত আমি মিঠাই খাই দিছোঁ। মজা। ধুনীয়া। হে, ধুনীয়া নেকি? মজা। এতিয়া কথাটো হ'ল কি, আমাৰ ভাড়াঘৰৰ ৰুমতে সৰু থাপনা এখন আছে আমাৰ দুয়োৰে বাবে। সেই থাপনাখনতে আমি একদম অসমৰ ৰাইজৰ বাবে, ভাৰতবৰ্ষৰ ৰাইজৰ বাবে, আমাৰ পৰিয়ালৰ বাবে পূজা বন্দনা কৰোঁ। এতিয়া শনিবাৰ আৰু মঙলবাৰে হনুমান চালিচা কৰে সদায়। তো আজি যিহেতু শনিবাৰ, হনুমান চালিচা হৈ আছে। আৰু 2025 বৰ্ষটো যিহেতু হনুমানৰ বছৰ বুলি কৈছে, মংগলৰ বছৰ, তো গতিকে আপোনালোকে হনুমান মন্দিৰ যাওক,
হনুমান চালিচা পঢ়ক বা শুনক, বিৰাট মনটো ভাল লাগিব। সদায় পজিটিভ ভাইবছ এটা এনেই নিজে পাই থাকিব। গতিকে হনুমান চালিচা কৰক। হনুমান চালিচা যদি পঢ়িব নোৱাৰে হনুমান চালিচা শুনক, নহ'লে মোবাইলত হনুমান চালিচা আছে নেকি ইউটিউবত, সেয়া লগ আহিলেও অলপ শুনব। ৰাতিপুৱা হওক গধূলি হওক বিৰাট মজা পাব। গতিকে মই সেইখিনিতে ভিডিঅ'টো শেষ কৰি মই বহুকৈ হনুমান চালিচা শুনো। মই আপোনালোকক অকণমান ভিডিঅ'ত ক'বৰ কাৰণে মই আকৌ উঠি আহি পেলাই ভিডিঅ'খিনি কৰি এতিয়া আকৌ বহিমগৈ হনুমানৰ ওচৰত। ধন্যবাদ।